हेलो बंधुসকল আজি লৈ আহিছো বেলেগ ধৰণৰ ভিডিও এটা লৈ আহিছো মই আজি ইৰি খেতিত মটৰ ফিট কৰিম চেঞ্জ ওভাৰ দি কেনেকৈ মটৰ ফিট কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম ওৱান ফেজ কেনেকৈ সিঙ্গল ফেজ কেনেকৈ কানেকশন দিয়ে সেই বিষয়ে আজি আলোচনা কৰিম তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব ইয়াতে দেখা পাইছে মই দুটা কানেকশন লগাইছো মানে এটা মেইন তার আৰু এটা ডেলিভারি তার হৈছে তো আপোনালোকে দেখা পাব ইয়াতে মেইন তার হল এইটো কলা তার 6 mm তার এইটো ফিট কৰিছো ইয়াতে আৰু বাল্বৰ তার লগাইছো দেখা পাইছে আপোনালোকে তো এতিয়া মই খুলি দেখাই দিম ইয়াতে দেখা পাব আপোনালোকে সাইডত দেখা পাব অন অফ আছে দুটা অন আছে এটা তলফালে আৰু এটা ওপৰ ফালে মিডলটো হল অফ এটা জেনাৰেটৰ দি লগাব লাগে আৰু এটা মেইন লাইনত দি আহিব লাগে তো দেখা পাইছে মই অন এতিয়া ওপৰ ফালে দি দিছো মানে অন কৰিছো লাইটটো জ্বলিছে আপোনালোকে দেখা পাইছে এতিয়া বন্ধ কৰি দিম লাইটটো বন্ধ হৈছে তো মই এটো টেষ্ট কৰিলো কেনেকৈ কি কৰিব লাগে ইয়াতে দেখা পাইছে মিটাৰটো কেনেকৈ লগাইছো মই আপোনালোকে জুম কৰি চাব আৰু বাল্বৰ তার আপোনালোকে দেখাই পাইছে দুটা ব্লেক হয় এতিয়া মই মটৰত আহি গৈছো ডাইৰেক্ট মটৰ কানেকশন লগাইছো আপোনালোকে দেখা পাইছে এতিয়া মটৰ তাত কেনেকৈ কানেকশন কৰিব লাগে তো মই কানেকশন কৰি স্টাৰ্ট দিছো আপোনালোকে ইয়াতে দেখা পাইছে তো মই লগাইছো মেইন তারটো দেখাই পাইছে ব্লেক ধৰণৰ হয় আপোনালোকে জুম কৰি চাব একেবাৰে ইজি মই প্ৰথমতে গম পোৱা নাছিলো বহুত কেইটা ভিডিও দেখাৰ পিছত এটা হে শৰ্ট ভিডিও দেখি তাৰ পিছত মই গম পালো যে এনেকুৱা কৰি লগাব লাগে মই একেবাৰে সহজকৈ আপোনালোকক কৈ দিছো ইয়াতে দেখা পাইছে মটৰৰ তার কেনেকৈ লগাব লাগে আপোনালোকে দেখা পাইছে জুম কৰি লগাই দিছো ইয়াতে এটো হল জুবাশট 240 ই আছে দেখা পাইছে ইয়াতে তো ইয়াতে অন অফ আছে দুনিয়াকে বহুত ভাল এটা চেঞ্জ ওভার হয় এটো দি জেনারেটৰ দি কানেকশন দিব পাৰিব তলফালে দি যদি আপোনালোকে জেনারেটৰ দিব বিচাৰে তেনেলে দিব পাৰিব ইয়াতে জুম কৰি দেখাই আছো মটৰ তার দি দুফালে দিব লাগে আৰু এটো লগাব লাগিব আপোনালোকে যদি লগাই তেনেলে ভাল হ'ব মই এটো লগাই দিম এই তলৰ নিচিনা দেখা পাব তো এটি আছিল আজিৰ ভিডিও তো মোৰ চেনেলটো নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।